মই পৰেশ বৰা ডাঙৰীয়াৰ লগত কেইবাবাৰো ফোনত বাৰ্তালাপ কৰিছোঁ। তেখেত মোৰ দৃষ্টিত তেখেত অসমৰ এজন সন্তান হিচাপে বহু বছৰ অসমৰ কথা চিন্তা কৰিছিল বা তেওঁ সশস্ত্ৰ মুক্তি বাহিনী অসম গঠন কৰিছিল। কিন্তু হস্ত্ৰ আন্দোলন মোৰ বয়স 45 পাৰ হ'বলৈ ধৰিছে। সেই সময়ত টিভি নাছিল, কিন্তু আমি দেখা পাইছিলোঁ ব্লেক এণ্ড হোৱাইট টিভিত শ্ৰীলংকাত হস্তচাৰী সংগঠন LTTE এটা ডাঙৰ সৈন্য বনাই লৈছিল, কিন্তু তেওঁলোকে জয় হ'ব নোৱাৰিলে। মোৰ জীৱনৰ কালতে মই দেখা পালোঁ হস্তচাৰী সংগঠন বন্দুক লৈ গুলিবোৰ বাৰুদ লৈ পেলাই আন্দোলন কৰিবলৈ গৈ লাডেনো ধ্বংস হ'ল, LTTE ধ্বংস হ'ল, পাঞ্জাৱৰ উগ্ৰপন্থী ধ্বংস হ'ল, মাওবাদী নক্সলবাদী যিমান দেখা পাইছোঁ ঝাৰখণ্ড উৰিষ্যাত চবেই এটা এটাকৈ ধ্বংস হৈ গৈ আছে। এইকাৰণে উগ্ৰপন্থী সংগঠন বা হস্তচাৰী সংগঠন সংগ্ৰামে কেতিয়াও জয় অনা নাই। মানৱতাৰ ক'ৰবাত মানৱতা শেষ কৰি পেলাইছে জেগাই জেগাই। শেহতীয়াকৈ আমি যদি চাওঁ পেলেষ্টাইন ইজৰাইলৰ কাজিয়াতে হওক, কণ শিশুসকলৰ মৃত্যু। সেইকাৰণে পৰেশ বৰা ডাঙৰীয়াক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বহুবাৰ আহ্বান জনাইছে। বৰা ডাঙৰীয়ালৈ মোৰ আহ্বান থাকিল, তেখেতে আহক আৰু আলোচনাত বহক। আৰু মোৰ দৃঢ় বিশ্বাস যেনে BTR অঞ্চলত যিসমূহ হস্তচাৰী সংগঠন আছিল, বিভিন্ন ধৰণৰ ইয়াত আছিলে BLT আছিল বা আদি কৰি বহু এনে সংগঠন আছিল, আজি শান্ত আলোচনালৈ আহি পেলাই আজি তেওঁলোকে গণতান্ত্ৰিক দেশত গণতন্ত্ৰক বিশ্বাস কৰি আহিল, ভাৰতীয় সংবিধানক বিশ্বাস কৰি আহিল। আজি BLTৰ মাজৰ পৰাই ভালেকেইজনে আজি বিভিন্ন দায়িত্বত ৰাজনীতিত মন্ত্ৰী হৈছিল, CM হৈছিল, সময়ে সময়ে EM হৈছিল, সময়ে সময়ে তেওঁলোকে অসম চৰকাৰৰ মন্ত্ৰী হৈছিল আৰু ৰাইজৰ সেৱা কৰি আছে। পৰেশ বৰা ডাঙৰীয়া আহক, মই জনাত ৰাজনীতিত তেখেতে যোগদান কৰিব পাৰে, কোনোবা এটা সমষ্টিৰ পৰা বিধায়কো হ'ব পাৰে আৰু পিছলৈ গৈ মন্ত্ৰী হওক। আৰু তেখেতৰ যিটো সপোন অসমখন এনে বিকাশ হ'ব লাগে, এনেধৰণৰ কাৰ্যপন্থা প্ৰস্তুত কৰিব লাগে, বিধানসভাত আহি পেলাই উত্থাপন কৰক বিষয়সমূহ। মই জনাত তেখেতৰ বিচাৰ অসম বিধানসভাই সাদৰে গ্ৰহণ কৰিব, চৰকাৰেও তেখেতৰ নিশ্চয় সিদ্ধান্ত বা বিচাৰসমূহ গ্ৰহণ কৰি কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব। সেইকাৰণে আজি এটা ঐতিহাসিক দিন অসমৰ বাবে। আৰু যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ, দেশৰ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ প্ৰতি বিশ্বাসৰ কাৰণে আজি এই শান্তি আলোচনা হ'বলৈ গৈ আছে। কিন্তু তেখেতৰ বিহীন ক'ৰবাত চাগে ভালো লগা নাই। সেইকাৰণে তেখেতক অনুৰোধ জনাম যে শান্তি আলোচনাত তেখেত আহক আৰু অসমখনৰ ভৱিষ্যতৰ কথা চিন্তা কৰক।